সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকে গম পাই যোৱাকালি ষ্টেচন ৰোডত থকা হনুমান মন্দিৰত এটা চুৰ হৈছিলে। যোৱাকালি আমি কৈছোঁ যে 7জন মানুহক আমি এপ্ৰিহেণ্ড কৰিছিলোঁ সোধপোছৰ কাৰণে, আমাৰ প্ৰাইম ছাছপেক্টটো আছিল তাৰ মাজত। গতিকে আমি উইদিন 14-15 আৱাৰ্ছৰ ভিতৰত আমি গোটেই ইনভলভ মানুহকেইটাক আইডেণ্টিফাই কৰিছোঁ। তাৰে 2জন নাম নকওঁ এতিয়া, তেওঁলোকক এপ্ৰিহেণ্ড কৰিবলৈ বা এৰেষ্ট কৰিবলৈ বাকী আছে। আমি খুব গধূলিৰ ভিতৰত আমি ভাবিছোঁ তেওঁলোকক আমি এৰেষ্ট কৰিব পাৰিম। আমাক ৰাতিপুৱা 5টা বজাত হনুমান মন্দিৰৰ পূজাৰীৰ পৰা আমি গম পাওঁ যে ৰাতি 3টাৰ পৰা 4টাৰ ভিতৰত তেওঁলোকৰ মন্দিৰত চুৰি হৈছে। আমি গোটেই অফিচাৰ্ছবিলাক, মই নিজে DSP হেডকোৱাৰ্টাৰ, 2জন DSP প্ৰবেশ্যনাৰ, OC হাইলাকান্দি, TSI আৰু ট্ৰেফিক IC আৰু IC বন্দুকমাৰা, IC হস্পিটেল, IC TOP গোটেইবোৰে আমি লগে লগে গোটেই তাত উপস্থিত হৈ ইনভেষ্টিগেশ্যন আৰম্ভ কৰোঁ। ৰাতিপুৱা 11টাৰ ভিতৰত আমি 7জন মানুহক আমি এপ্ৰিহেণ্ড কৰোঁ। তাৰ ভিতৰত আমি ইনভেষ্টিগেশ্যন চলি আছে যে কোনকেইজন প্ৰকৃততে ইয়াত ইনভলভ আছিলে। লাষ্টত আমি 7জনৰ ভিতৰত দেখিলোঁ তাৰ 3জন মানুহ গোটেই ঘটনাটোৰ লগত জড়িত, আৰু গোটেই ঘটনাটোৰ 5জন মানুহ টোটেল জড়িত আছে। বাকী 2জন আমি এতিয়াও ধৰিব পৰা নাই। তেওঁলোকৰ লোকেশ্যনটো আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ। খুব সম্ভৱ গধূলিৰ ভিতৰত তেওঁলোকক ধৰিব পাৰিম। য়েছ, এই গোটেই ঘটনাটোৰ মাষ্টাৰ মাইণ্ড হ'ল ৰাজু বৈষ্ণৱ। তেওঁৰ বিষয়ে আমাৰ OC চাহাব, DSP চাহাব আছে। তেওঁ আগতে OC থাকোঁতে তেওঁক 2-3বাৰ ধৰিছে, তেওঁৰ বিষয়ে ক'ব। গোটেই ঘটনাটো মই ব্ৰিফলি কৈছোঁ কি হৈছিলে। যোৱাকালি ৰাতিপুৱা, পৰহি ৰাতি 9টা বজাত ৰাজু বৈষ্ণৱে লগত ছেকেণ্ড যিজন আমি এতিয়াও ধৰিবলৈ বাকী আছে, নামটো নকওঁ, তেওঁ পলাই যোৱাৰ চান্স আছে, অসমৰ বাহিৰলৈ যোৱাৰ চান্স আছে। তেওঁ ফটিক মজুমদাৰৰ ঘৰত, গাছতলৰ ফটিক মজুমদাৰৰ ঘৰত ৰাতি 9টাৰ পৰা 10টাৰ ভিতৰত তেওঁ যায়। যাওঁতে তেওঁ কি কৰে, ফটিকক 2টা মোবাইল দিয়ে। যিটো মোবাইল কালি আমি উদ্ধাৰ কৰিছিলোঁ, আমি ভাবিছিলোঁ যে এই মন্দিৰৰ মোবাইল। পিছত আমি গম পালোঁ এই মন্দিৰৰ মোবাইল নহয়। ডিউৰিং ইনভেষ্টিগেশ্যন আমি গম পালোঁ যে যি 2টা মোবাইল ফটিকৰ ঘৰত থৈ আহিছিলে বিক্ৰীৰ কাৰণে, চুৰি মোবাইল, সেইকেইটা তেওঁ 2 দিন আগত শিলচৰ টু বদৰপুৰ আহি থাকোঁতে ৰাস্তাত কোনোবা মানুহৰ পৰা তেওঁ চুৰি কৰিছিলে। সেই 2টা মোবাইল ফটিকৰ ঘৰত থৈ তেওঁ এইটো বিক্ৰী কৰিবৰ কাৰণে দিছিলে। তাত আৰু এজন মানুহ সেই সময়ত আছিলে, তেওঁৰ নামটো আছিলে শামছুল হক লস্কৰ। সেই 2টা মোবাইল তেওঁক বিক্ৰীৰ কাৰণে দিছিলে, তেওঁ ৰিচিভ কৰিছিলে। আমি তেওঁকো কালি এৰেষ্ট কৰিছোঁ, মানে এপ্ৰিহেণ্ড কৰিছোঁ, আজি এৰেষ্ট কৰিম। তাৰপিছত যাৰ লগত লগ লাগি বৈষ্ণৱে গোটেই কামটো কৰিলে, তাক আমি আইডেণ্টিফাই কৰিছোঁ। তাৰ নামটো এতিয়া নকওঁ, সি পলাই যাব পাৰে। সেই 2জনে আহি ৰাতি 3টাৰ পৰা 4 ফটিকৰ ঘৰৰ পৰা সিহঁতে এৰাউণ্ড 10:30-11 ওলাই আহিছে। ওলাই আহি ৰেল কলনি, ৰেল ষ্টেচনৰ আশে পাশে সিহঁতে গোটেই ৰাতিটো বহিছে। খুব সম্ভৱ তেওঁলোকে তাতে বহি নিচাজাতীয় সামগ্ৰী খোৱা যেন লাগে, কিন্তু আমি তেওঁলোকৰ পজিশ্যনৰ পৰা একো পোৱা নাই তেনেকুৱা। তেওঁ এই 2জনে ৰাতি মেইন দৰ্জাৰেদি দৰ্জাটো ভাঙি, দৰ্জা ওপৰেদি গৈ তেওঁলোকে মন্দিৰৰ ভিতৰত সোমালে। আপোনালোকে তাত দেখিছে মন্দিৰৰ ভিতৰতে প্ৰসাদ বনাবৰ কাৰণে, ভোগ বনাবৰ কাৰণে কিছুমান চৌকা আছে। তাত থকা এটা লোহাৰে তেওঁলোকে হেৰিটো ভাঙে, মন্দিৰৰ তলাটো ভাঙে। তাৰপিছত মন্দিৰত প্ৰৱেশ কৰি মুঠ 13-14টা সামগ্ৰী তেওঁলোকে মন্দিৰৰ পৰা উঠায়। আৰু 2টা বক্স আছিলে, 2টা বক্সত যিটো ডনেশ্যন বক্স, সেইটো তেওঁলোকে আনি মন্দিৰৰ কেম্পাছতে ডাঙৰ তলা আছিলে, এইটো ভাঙি গোটেই পইচাখিনি লৈ তেওঁলোকে উধাও হয়। FIR মতে আমাৰ 25,000 পইচা তেওঁলোকে লৈ যায়। এইখিনি কৰাৰ পিছত তেওঁলোকে পূজাৰীৰ ঘৰত সোমায়। তেওঁলোকে কোৱা মতে পূজাৰীৰ ঘৰৰ যিটো লাগি আছে লগতে, পূজাৰীৰ ঘৰৰ দৰ্জাটো বন্ধ নাছিলে, খালি তলৰ যিটো হুক সেইটো বন্ধ আছিলে। তেওঁলোকে হাত ভৰাই আৰমৰি খুলি পূজাৰীৰ ঘৰত সোমাই তেওঁলোকৰ 2টা মোবাইল লৈ, আৰু পূজাৰীয়ে কোৱা মতে তেওঁৰ ৱাইফৰ কিছুমান অলংকাৰ আৰু কেইখনমান শাৰী তেওঁলোকে লৈ যাবলৈ সক্ষম হয়। ৰাতিপুৱালৈকে পূজাৰী যদি ওচৰতে থাকে, তেওঁলোকে কিন্তু শব্দ শুনা নাই বুলি কৈছে, কিন্তু যিটো তলা ভাঙিছে সেইটো ভাঙোতে যথেষ্ট শব্দ হ'ব লাগে। তাৰপিছত ইনভেষ্টিগেশ্যন আমি দেখিলোঁ যে মন্দিৰত যিটো 4-5টা খুব সম্ভৱ যিটো CCTV কেমেৰা আছে, গোটেইকেইটা কাম কৰা নাই, বিকল আছিলে। সেইটো কাৰণে আমাৰ অলপ সময় লাগিলে। তাৰোপৰি আমি প্ৰাইম ছাছপেক্টটো কাঞ্চনপুৰত লগে লগে আমি তেওঁলোকক ধৰিবলৈ সক্ষম হওঁ। তাৰ নামটো আছিলে ৰাজু বৈষ্ণৱ। কিন্তু সেই নিচাজাতীয় বস্তু সামগ্ৰী খাই থোৱাৰ কাৰণে আমি সন্দেহ কৰিছোঁ ৰাতি 9টালৈকে তাৰ হুচেই অহা নাই। যেতিয়া ৰাতি 9টা বজাত তাৰ হুচ আহিলে, লগে লগে ইণ্টাৰভিউশ্যন কৰাৰ পিছত সি ক'ত লুকুৱাই ৰাখিছে, কাৰ ঘৰত ৰাখিছে কৈ দিলে, আমি ৰাতি 10টাৰ ভিতৰত সেইখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। এইখিনি মোটামুটি কথা। বাকী 2জন তেওঁলোকে মন্দিৰৰ পৰা ওলাই যাওঁতেই এখন অটো লৈছিলে,
সেই অটো ড্ৰাইভাৰ আৰু যিজনৰ লগত লগ লাগি কামটো কৰিছিলে দুজন মানুহ আমি আইডেণ্টিফাই কৰিছোঁ। আমি গধূলিৰ ভিতৰত ধৰিব পাৰিম বুলি আশা কৰিছোঁ। যি 25,000 টকা FIR উল্লেখ কৰিছে সেই পইচাখিনি আৰু অলপ চিলভাৰৰ অৰ্নামেণ্টছ আছিলে মন্দিৰৰ মূৰ্তিৰ লগত থকা, সেইখিনি এওঁলোক দুজনে লৈ যোৱা বুলি আমি সন্দেহ কৰিছোঁ। আমি অতি সোনকালে এইখিনি পাব লাগে আৰু কৰিছিলে। কিন্তু বাকী কেইজনৰ আমি এতিয়াও চাই আছোঁ, যদি তেওঁলোকে এই ঘটনাটোৰ লগত জড়িত নাই তেতিয়াহ'লে আমি তেওঁলোকক বাকী কালি যিকেইজনৰ নাম দিছিলোঁ সেইকেইজনে 7 জন। বাকী যি 2জন এৰেষ্ট কৰিবলৈ আছে তেওঁলোকৰ নামটো নকওঁ, এতিয়া তেওঁলোক পলাই যাব পাৰে। আৰু ৰাজু বৈষ্ণৱৰ ক্ষেত্ৰত তেওঁ আমাৰ SP হেডকোৱাৰ্টাৰ ইয়াত OC থাকোঁতেও ইয়াতে তেওঁ বহুতবাৰ চুৰিকাণ্ডৰ লগত জড়িত আছিল। তেওঁ তেওঁৰ বিষয়ে অলপ ক'ব। আপোনালোকে সকলোৱে জানে যে ৰাজু বৈষ্ণৱ এজন মানে হাইলাকান্দি জিলাত মানে ভেটাৰ্ণ থেফ, মানে আগে পিছেও তেওঁ কেইবাবাৰো ধৰা পৰিছে। মই যি ইয়াতে OC হৈ থকা অৱস্থাটো এই ৰাজু বৈষ্ণৱক কেইবাবাৰো আমি এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিছোঁ। গতিকে তেওঁৰ কেইবাটাও কেছ সংক্ৰান্তত তেওঁ আগতো জড়িত হৈ আছিল আৰু তেওঁলোকৰ পৰা বস্তুও ৰিকভাৰী হৈছে। গতিকে এই চোৰজনেই এই গোটেই কামখিনি মন্দিৰত যিটো চুৰ হৈছে তেওঁৰ লিডিঙতে হৈছে, তেওঁৱে লিডাৰ আছে। এই যে আৰ্টিকল 24 পৰা পাইছে এই গোটেই সেইকাৰণে আমি একিউজনৰ নাম কোৱা নাই। যিজন ছেকেণ্ড একিউজ আছিলে তেওঁৰ ঘৰতে আমি গোটেইখিনি 2টা প্লাষ্টিকৰ পলিথিন নহয়, 2টা এই চিমেণ্টৰ যিটো পেকেট তাত তেওঁলোকে বান্ধি ৰাখিছিলে। তাত বাকী গোটেই সামগ্ৰীখিনি আপুনি দেখিব তাত পাইছোঁ, খালি পইচাটো আৰু ৰূপৰ চেইনকেইটা পোৱা নাই। আমি সন্দেহ কৰিছোঁ যে সিহঁতকেইটাৰ লগতেই গৈছে। মানে প্ৰাইম যিটো একিউজ আমি ধৰি থৈছোঁ, তেওঁ কৈছে যে পইচাখিনি তেওঁলোকৰ ভাগ বতৰা হোৱা নাছিলে, তেওঁৰ পকেটতে আছিলে। এতিয়া ৰাতিপুৱা পুলিচ যোৱা বুলি কৈ তেওঁ দৌৰিলে, এতিয়ালৈকে তেওঁ ঘূৰি অহা নাই। তেওঁৰ লগতে আমি পইচাখিনি পাব লাগে। পুলিচ বিভাগে কিবা স্পেচিফিক চিন্তা কৰি আছে নেকি? কাৰণ 22 তাৰিখে ৰাম মন্দিৰ সেই কথাৰ কাৰণে আমি এনেও হয় আপোনালোকে সেইদিনা গম পায় 10 দিনমান আগত এটা ATM চুৰি চক্ৰ এটা ইয়াত মানে ATM এটা চুৰি হৈছিলে। আমি খালি 2-3 মিনিট দেৰি হোৱাৰ কাৰণে এটেক হৈছিলে, এটেম্প্ট হৈছিলে। 2-3 মিনিট দেৰি হোৱাৰ কাৰণে তেওঁলোকে কিবা গম পায়, তাৰ পৰাই গোটেই বস্তু বাহানি এৰি পলাই গ'ল। সেইদিনাখনৰ পৰাই বা তাৰ আগতেও আমি ৰাউণ্ড দা ক্লক কালি ৰাতি 5টা বজালৈকে DSP প্ৰভিজনাৰ 2জনেই গোটেই টাউন পেট্ৰলিং কৰি আছিলে। এইটো নহয় যে মন্দিৰৰ আগেদিও তেওঁলোক গৈছে, কিন্তু তেওঁলোকে ভাবিছে যে মন্দিৰত কিবা ৰাতিপুৱা সময় হৈছে তো 4টা বজাত অলপ জোনাক হৈ যায়। তেওঁলোকে মানুহ দেখোঁতে পূজাৰী বুলি সন্দেহ কৰিল, তেনেকৈ একো শব্দ শুনা নাই, সেইকাৰণে তেওঁলোকে এইটো আগবাঢ়ি গুচি গ'ল। গতিকে এতিয়া আমি ৰিচেণ্টলি DSP হেডকোৱাৰ্টাৰ আমি গোটেইখিনিয়ে VDP-বিলাকৰ লগতো মিটিং পাতিছোঁ। আপোনালোকে জানে যে হাইলাকান্দি টাউনৰ ভিতৰত VDP নাই। আমি তেওঁলোকক কৈছোঁ যে VDP কমিটি অকল পুলিচৰ কাৰণে গোটেই ATM বা গোটেই মন্দিৰত সৰু লিখা মানে ডিউটি কৰাটো সম্ভৱ নহয়। গতিকে তেওঁলোকৰ পৰা আমি সহায় বিচাৰিছোঁ, তেওঁলোকে কৈছে আমি সহায় কৰিম। দ্বিতীয় কথাটো এটা গাইডলাইনছ আছে যে যিমান মন্দিৰ প্ৰমিনেণ্ট মন্দিৰ আছে তাত সাধাৰণতে CCTV আৰু এটা চকীদাৰ থাকিব লাগে। মন্দিৰ কৰ্তৃপক্ষক আমি অনুৰোধ কৰিম তেওঁলোকে যাতে যিখিনি বিকল হৈ থকা CCTVবিলাক তেওঁলোকে এক্টিভ কৰক, আৰু তেতিয়াহ'লে আমি তেনেকুৱা কোনোবা কুটাঘাত সম্পন্ন হ'লে আমি তৎকালীনভাৱে তেওঁলোকৰ ওপৰত ধৰা পেলাব পৰা ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। সেইটোৱে আপোনালোকৰ যদি তেওঁলোকলৈ এটা অনুৰোধ থাকে। আচ্ছা, এটা লগতে এটা মন্দিৰ আছে ভৈৰৱ মন্দিৰ, তাৰ পৰা এটা কমিটি এটা মানে মেমৰেণ্ডাম দিছিলে যে ড্ৰাগছৰ হেৰি চলি আছে ওচৰতে, 9 তাৰিখে দিছিলে, 9 জানুৱাৰী। হয় ঠিকে কৈছে। আমি ইতিমধ্যে কালি মই আমাৰ যিটো আশা বুলি ড্ৰাগ এডিক্টেড ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তেওঁলোকৰ লগতো আমি মিটিং কেইবাবাৰো কৰিছোঁ। তেওঁলোকে 12-13টা ঠাই দিছে য'ত ড্ৰাগ এডিক্টবিলাকে বহে বুলি। অলৰেডি DSP প্ৰভিজনাৰ 2জনকে DSP হেডকোৱাৰ্টাৰ নেতৃত্বত এই অভিযান কেইবাবাৰো চলা হৈছে। কিন্তু আপোনালোকে জানেই যে NDPS এক্টটো খুব এটা মানে জটিল এক্ট হয় আৰু ইয়াৰ পানিছমেণ্ট বহুত বেছি। তেতিয়ালৈকে আমি কোনোবা এটা মানুহৰ পৰা একমাত্ৰ খাইছে বুলি সন্দেহ কৰি তেওঁক আমি একো আইনগত ব্যৱস্থা ল'ব নোৱাৰোঁ যেতিয়ালৈকে তেওঁৰ পজিশ্যনৰ পৰা আমি কিবা এটা উদ্ধাৰ নকৰোঁ। সেইখিনি আমাৰ আছে, কিন্তু যেতিয়াই আমি পাইছোঁ তেতিয়া আমি ব্যৱস্থা লৈছোঁ। আৰু আপোনালোকক অনুৰোধ কৰিলোঁ তেনেকুৱা য'তেই দেখা পায় অন্ততঃ আমাক ভিতৰৰ হ'লেও জনালে আমি ইমিডিয়েটলি একশ্যন লওঁ। আৰু এটা কথা, এতিয়ালৈকে আমি এই বছৰ চাগে 39 ড্ৰাগ ব্যৱসায়ীক আমি ধৰিছোঁ। সেইটো এটা আমাৰ কাৰণে এটা সাফল্য 2023 বৰ্ষত। লক্ষীস্বৰ সেই কথাটো আমাৰ কালি ADC দৈমাৰী ছাৰে মোক ফোন কৰি জনাইছিলে। হয়, FIR দিছে। তাত যিমান দূৰ জনালোঁ কনষ্ট্ৰাকশ্যন যিজন মানুহে কৰি থাকে মিস্ত্ৰীজন তাত জড়িত আছে বুলি কৈছে। আমি তেওঁক আইডেণ্টিফাই কৰিছোঁ বা তেওঁৰ ঘৰ ক'ত, তেওঁ পলাই আছে। অতি সোনকালে আমি ধৰিব পাৰিম বুলি আশা কৰিছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।
সিপাহী এজনী পৰি আহিলে ঘৰখন উজলি